নমস্কাৰ বন্ধুসকল, ব্ৰেইন টেষ্ট অসম নামৰ আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি ইয়াৰ আগৰ অসমীয়া সাঁথৰ আৰু কুইজৰ আৰু ইণ্টাৰেষ্টিং ফেক্টৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে সোঁফালে ওপৰত থকা আই বাটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ইণ্টাৰেষ্টিং, ইনফৰ্মেটিভ, এণ্টাৰটেইনিং ভিডিঅ'বিলাক মই কেৱল আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল, ব'লক আজি এই বিশেষ ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, আজি আপোনালোকলৈ থকা সাঁথৰৰ এই পাৰ্ট 2ৰ প্ৰথমটো সাঁথৰ হৈছে, যদি আপোনাৰ ওচৰত 10টা ছাগলী, 5টা গৰু আৰু 2টা কুকুৰ থাকে তেনেহ'লে আপোনাৰ ওচৰত কিমানটা ভৰি থাকিব। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু এতিয়ালৈকে যদি আমাৰ আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আপোনালোকৰ সময়টো আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে দুখনেই ভৰি থাকিব, কাৰণ মই ইয়াত ঠেং বুলি কোনো ধৰণৰ উল্লেখ কৰা নাছিলোঁ। তো আপোনাৰ ওচৰতো দুখনেই ভৰি থাকিব যিমানেই জীৱ জন্তু নাৰাখক কিয়। তো বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2লৈ। সেইটো কি বস্তু যিটো নেকি আপুনি বজাৰৰ পৰা খাবলৈ আনে কিন্তু আপুনি খাব নোৱাৰে বা নাখায়। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে তেজপাত। হয় বন্ধুসকল, তেজপাতটো খাবলৈ আনে কিন্তু খাব নোৱাৰে। তো বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3লৈ। চিপছৰ পেকেটত কি গেছ ভৰাই দিয়া হয় যাৰ বাবে নেকি চিপছৰ ভিতৰত যোনবিলাক থাকে চিপছবিলাক এইবিলাক ভাগিব নোৱাৰে বা সেমেকি যাব নোৱাৰে। তো বন্ধুসকল, চিপছৰ ভিতৰত কোনবিধ গেছ পোৱা যায়? চিপছৰ পেকেটৰ ভিতৰত কোনবিধ গেছ পোৱা যায়? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু আমাৰ এই ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰিব। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে নাইট্ৰজেন। হয় বন্ধুসকল, নাইট্ৰজেন গেছ চিপছৰ পেকেটৰ ভিতৰত ভৰাই দিয়া হয়, কাৰণ নাইট্ৰজেনৰ কোনো গোন্ধ নাই বা বেলেগ গেছৰ নিচিনাকৈ কেমিকেলি ৰিয়েকশ্যন কৰিব নোৱাৰে নাইট্ৰজেনে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4লৈ। কোনবিধ জীৱৰ প্ৰস্ৰাৱত ঘিউ গোন্ধ পোৱা যায়? হয় বন্ধুসকল, এনেকুৱা এবিধ আমাৰ এই পৃথিৱীত জীৱ আছে যিবিধ জীৱৰ প্ৰস্ৰাৱত নেকি বা ইউৰিনত ঘিউ গোন্ধ পোৱা যায়। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে গাই গৰু। হয় বন্ধুসকল, গাই গৰু প্ৰস্ৰাৱত ঘিউ গোন্ধ পোৱা যায়। তো বন্ধুসকল, আগবাঢ়ো শেষৰ বা অন্তিমটো প্ৰশ্ন বা সাঁথৰলৈ, অৰ্থাৎ সাঁথৰ নম্বৰ 5। কি বস্তু ছোৱালীয়ে লুকুৱাই ৰাখি ভাল পায়? হয় বন্ধুসকল, ছোৱালীয়ে এটা বস্তু লুকুৱাই ৰাখি সিহঁতি বহুত ভাল পায় আৰু সেই বস্তুটো কি? তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰি দিব আৰু আপোনালোকলৈ থকা 5 নম্বৰ সাঁথৰটো হৈছে ছোৱালীয়ে কি বস্তু লুকুৱাই ৰাখি ভাল পায়। ইয়াৰ উত্তৰটো হৈছে বয়স। হয় বন্ধুসকল, বয়স বা এজটো ছোৱালীয়ে লুকুৱাই ৰাখি ভাল পায় বা মানুহক সঁচা বয়সটো ক'বলৈ বেয়া পায়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধুৰ লগত এই ভিডিঅ'ৰ লিংকটো বা ভিডিঅ'টোৱে শ্বেয়াৰ কৰি দিব। আৰু মোৰ এটা ফেচবুকৰ পেজ আছে যাৰ নাম নেকি ব্ৰেইন টেষ্ট অসম, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আৰু
তাত যদি এতিয়ালৈকে আপোনালোকে ভিজিট কৰা নাই তেন্তে পেজটোত ভিজিট কৰিব, লাইক কৰিব, ফ'ল' কৰিব, কাৰণ মোৰ ইম্পৰ্টেণ্ট আপডেটবিলাক সেই পেজটোতে মই দি থাকোঁ। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰপিছত কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন ইণ্টাৰেষ্টিং, ইনফৰ্মেটিভ আৰু এণ্টাৰটেইনিং ভিডিঅ'বিলাক মই কেৱল আপোনাৰ কাৰণে আনি থাকোঁ। বন্ধুসকল আজিলৈ ইমানে, বাই বাই, জয় অসম।